নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ বাস্তুৰ অন্য এক ভিডিঅ'। বন্ধু বান্ধৱীসকল, আমাৰ জীৱনত বাসস্থানখনৰ ভূমি টুকুৰাই যথেষ্ট প্ৰভাৱ পেলায় আমাৰ পৰিয়ালবৰ্গৰ ওপৰত। যদি এটুকুৰা ধনাত্মক ভূমি আমি ঘৰ বনাওঁ তেনেহ'লে সেই ভূমিত কেইবা পুৰুষো সুখ শান্তিৰে বসবাস কৰিব পাৰে। কিন্তু যদিহে সেই ভূমি টুকুৰা ঋণাত্মক অৰ্থাৎ বাস্তু দোষ থাকে তেনেহ'লে বংশৰ নাশ পৰ্যন্ত হ'ব পাৰে। যিকোনো কম দামতে আমি মাটি এটুকুৰা বা পুৰণা এখন ঘৰ পালেই কিনাটো এক মাৰাত্মক ভুল। আমি চিন্তা কৰিব লাগে 10 বাৰ যে ঘৰখন পুৰণি ঘৰ বা পুৰণি ফ্লেট বা মাটি টুকুৰা লোৱাৰ আগতে আবাৰ চিন্তা কৰিব লাগিব। খন্তেক চিন্তা নকৰাকৈ আমি যধে মধে যদি মাটি টুকুৰা লওঁ তেনেহ'লে ভৱিষ্যত প্ৰজন্মৰ বিপদত পেলোৱা হয়। যেতিয়া কোনো এটুকুৰা মাটি কিনিবলৈ আপোনালোকে চিন্তা কৰে প্ৰথমতে চাব যে মাটি টুকুৰাৰ কোণকেইটা 90 ডিগ্ৰী আছেনে নাই। 90 ডিগ্ৰী নহ'লেও কমচে কম কটা হ'ব নালাগে। যদি আপোনাৰ কোণকেইটা যিকোনো এটা কটা গৈছে তেনেহ'লে সেই মাটি আপুনি কেতিয়াও নল'ব। কোণাকেইটা 90 ডিগ্ৰী নহ'লেও অকণমান ইফাল সিফাল হ'লেও তাক বাস্তুমতে ঠিক কৰি ল'ব পৰা যায়, কিন্তু কটা হ'লে ইয়াক ঠিক কৰিব পৰা নাযায়। কম দামত পালেও নহ'ব, কাৰণ আপুনি ভৱিষ্যত প্ৰজন্মক ধ্বংস কৰি যোৱাৰ এটা পৰিকল্পনাহে হ'ব। মাটি টুকুৰা দক্ষিণ পশ্চিমত যদি খাৱৈ বা পুখুৰী আছে তেনেহ'লে সেই মাটিখিনি আপুনি বৰ্জন কৰক। আৰু উত্তৰ পূবটো যদি আপোনাৰ ওখ টিলা বা যদি ওখ ঠাই পাহাৰ এনেকুৱা ধৰণৰ আছে তেনেহ'লে সেই মাটি টুকুৰা আপুনি বৰ্জন কৰক। ঠিক সন্মুখতে যদি কোনো ৰাস্তা আহি পেলাই মিলিছে, যিটো আমি টি ৰাস্তা বুলি কওঁ, টি আপোনাৰ ঠিক গেটৰ সন্মুখতে আহি বা ঘৰখনৰ মাটি টুকুৰাৰ সন্মুখতে আহি ৰাস্তা এটা আহি গৈছে, গতিকে সেই ৰাস্তাটো যিটো টি আকৃতিৰ হয় তেনেকুৱা ধৰণৰ যদি মাটি আহে বা তেনেকুৱা ৰাস্তা মিলন হৈছে সেই মাটিও বৰ্জন কৰক। শ্মশান, মৰিশালি, কবৰস্থান আদিৰ কাষত কেতিয়াও আপুনি মাটি নল'ব। মন্দিৰ মছজিদ থাকে তেনেহ'লে সেই মাটি বৰ্জন কৰক। লগতে যদি ওচৰত যদি পুলিচ থানা থাকে সেই মাটি সদায় ঋণাত্মক এটা শক্তি প্ৰবাহিত হৈ থাকে, গতিকে সেই মাটিও বৰ্জন কৰক। অথবা কোনো এটুকুৰা মাটিত যদি পুৰণা ঘৰ এটা আপুনি কিনিবলৈ গৈ আছে, মাটিখিনি চোৱাৰ লগে লগে সেই ঘৰটোৰ বাসিন্দাসকল কেনেকুৱা বা কি কাৰণত সেই মাটিখিনি বেচিবলৈ ওলাইছে ওচৰৰ মানুহখিনিক এবাৰ সোধাটো প্ৰয়োজনীয়। সেই ঘৰখনত কোনো অপমৃত্যু হৈছে নেকি বা সেই ঘৰখনৰ ল'ৰা ছোৱালীবিলাকৰ উন্নতি নাই নেকি বা ৰোগীয়া হৈ থাকে নেকি, সকলোখিনি কি কাৰণত মাটিখিনি বেচিব ওলাইছে এবাৰ আপোনালোকে সুধি লওক, বাছ বিচাৰ কৰি লওক। আৰু পাৰিলে এজন কোনো বাস্তুবিদক আপোনালোকে ঘৰখন দেখুৱাই লওক, তেওঁলোকে গম পাব যে ঘৰখনত কেনেধৰণৰ ঋণাত্মক শক্তি আছে। গতিকে এবাৰ ঘৰ এখন লোৱাৰ আগতে আপোনালোকে সম্পূৰ্ণ বিচাৰ বিবেচনা কৰিহে কিনাৰ ব্যৱস্থা কৰিব। ধন্যবাদ।